হেল্ল' ফ্ৰেণ্ডছ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। এয়া দেখিছে নহয়, পিংকি পিংকি পিঠা বনালোঁ। আপোনালোকে বাৰু এনেকুৱা পিঠা আগতে বনাইছেনে নাই বনোৱা? যদি নাই বনোৱা, আজি মই আপোনালোকক সকলোকে বনাই দেখুৱাম, আহক সকলোৱে চাব। আৰু ইয়াতে সকলোকে বিহু পিঠা খাবৰ কাৰণে নিমন্ত্ৰণ কৰিলোঁ দেই। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া প্ৰথমতে মই কাটি ল'লোঁ বিট। এয়া দেখিছেনে, এটা বিট 1 কেজি চাউল তিয়াইছিলোঁ। 1 কেজি চাউল, এইখিনি 1 কেজি চাউল মই প্ৰায় 7-8 ঘণ্টামান তিয়ালোঁ। তাৰপিছত তিওৱাৰ পিছতে মই টুকিত ৰাখিলোঁ, 2-3 ঘণ্টামান টুকি ৰাখিলোঁ দেই, বাঁহৰ খৰাহীৰ কাৰণে পানীখিনি ভালকৈ টোক খালে। তাৰপিছত এতিয়া মই মিক্সি জাৰত খুন্দিম। উৰাল মাৰিবলৈ সময় নাই আৰু শক্তিও নাই জানেনে, সেইটো কাৰণে মই এতিয়া মিক্সিত, একদম আধুনিক আৰু মিক্সিত পিচি লৈছোঁ। আপোনালোকে ভাবিছে চাগে মিক্সিত পিচিলেনো পিঠা উঠিবনে? পিঠা উঠিব। মই আগতেও আপোনালোকক ভিডিঅ' দিছিলোঁ, কিন্তু বিট দি বনোৱা নাছিলোঁ। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰটো, কিমান ধুনীয়া হৈছে কালাৰখিনি। এতিয়া এই পিঠাখিনি গোটেইখিনি ধুনীয়াকৈ চালি ল'লোঁ। চালি লৈ পিনে গোটেইখিনি পিঠা তেনেকৈ যিখিনি চালাৰ পিছতে গৰিয়া থাকি যায়, সেইখিনিৰ লগতে আকৌ নতুন চাউল মিলাই, আকৌ 2ডোখৰ বা 3ডোখৰ বিট মিলাই এনেকৈ মই গোটেই পিঠাখিনি খুন্দি ল'লোঁ। তাৰপিছত এতিয়া টাৱাখন গৰম কৰি ল'লোঁ। টাৱাখন গৰম হৈছে নাই চাই ল'লোঁ। চাই লোৱাৰ পিছত এতিয়া আপোনালোকে ডাঙৰ এখন চালনী ল'ব বা সৰু ল'লেও হ'ব। চালনী এখন ল'ব, তাতে লৈ পিনে পিঠা যিমানটো জোখত লাগে ধুনীয়াকৈ, যিমান ইচ্ছা সিমান দীঘলকৈ বনাব পাৰিব, যিমান ডাঙৰ সিমান ডাঙৰকৈ বনাব পাৰিব। ধুনীয়াকৈ টাৱাখনত দি দিব, চালি চালি দি দিব। ইয়াত দেখিছেনে ছাইডটো কিমান ধুনীয়াকৈ নিজে উঠি গৈছে। এয়া কি সুন্দৰ হৈছে পিঠাটো, আৰু পিঠাটো খুব মিহি হয় ধুনীয়াকৈ, আৰু নেভাগে, এটাও পিঠা নেভাগে। আৰু আপোনালোকৰ পিঠা নুঠাৰ কোনো কথাই নাই। আৰু কিছুমানে কয় এক্সট্ৰা পানী মিলাব লাগে বুলি, কিন্তু কোনো এক্সট্ৰা পানী মিলাব নালাগে। কি ধুনীয়াকৈ এনেকৈ পিঠাবোৰ উঠি যায়। ইয়াত দেখিছেনে মই কিমানটা পিঠা বনালোঁ। এয়া চাওক, আকৌ দেখুৱাইছোঁ আপোনালোকক পিঠাখন কিমান ধুনীয়াকৈ পিঠাটো উঠিছে। এনেকৈ কৰি মই গোটেই পিঠাকেইটা বনালোঁ জানেনে। আৰু কামৰ মাজতো, মানে কাম কৰি আহিও গোটেই দিনটো কাম কৰাৰ পিছতো এইখিনি কৰিবৰ কাৰণে ধৈৰ্য ৰাখিছোঁ। আৰু কাৰণ ৰঙালী বিহু সকলোৰে মৰমৰ নহয়নে। বিহুটোত আৰু মানুহ এজন আহিলে পিঠা এখন দিব নোৱাৰিলে বৰ ডাঙৰ কথা। মানে সেইটো কাৰণে পিঠাখিনি মই বনালোঁ। আৰু আপোনালোকে ভাবিব নহয় মই নিজে নাই বনোৱা, বেলেগে বনাইছে বুলি। এই আপোনালোকক সেইকাৰণে অকণমান দেখাই দিছোঁ, মই নিজে বনাইছোঁ পিঠাখিনি, দেখিছে নহয়। চালনীখন আপোনালোকে ডাঙৰ ডাঙৰ ফুটা থকা ল'ব দেই, কাৰণ চাহ চকা চালনীখনত নহ'ব, কিন্তু অকণমান ডাঙৰ চালনী এখন ল'ব, তেতিয়া পিঠাখিনি লাগি নধৰে আৰু ধুনীয়াকৈ টাৱাখনত মানে মেলি দিব পাৰি। এতিয়া মাজত দিছোঁ মই নাৰিকল, চেনি আৰু নাৰিকল ভাজি ৰাখিছিলোঁ। এই চেনি আৰু নাৰিকল দিয়ে বনাইছোঁ। মই তিল দিয়া নাই। তিল আৰু গুৰ ইচ্ছা কৰিলে দিব পাৰে, যিসকলে দিয়ে। মই কিন্তু তিলটো বৰ যতন কৰি থাকিবলৈ সময় নাই কাৰণে নাৰিকল ৰুকিলোঁ আৰু চেনিৰ লগত ভাজিলোঁ। ভাজি লৈ পিনে এতিয়া সেনেকৈ দি দিছোঁ, মাজে মাজে নাৰিকলৰ পিঠাটোৰ মাজে মাজে। এতিয়া গোটেইখিনি পিঠা এনেকৈ ভাজি ল'লোঁ। কিমান উজু আপোনালোকে দেখিছে নহয়, খুব সুন্দৰ। আৰু যিমান উজুকৈ মই বনাই আছোঁ সিমানেই উজু হয়। আপোনালোকে নাভাবিব যে এইটো মিছাকৈ কৈছোঁ বুলি। 1 কেজি চাউলত ডাঙৰ ডাঙৰকৈ প্ৰায় 60খন মই পিঠা বনালোঁ। সৰু সৰুকৈ বনোৱা হ'লে আৰু বেছি ওলালেহেঁতেন, কিন্তু মই অলপ ডাঙৰ ডাঙৰকৈ বনালোঁ। আকৌ এবাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই।